হাতত পাণ বঁটালৈ গ্ৰন্থমেলাত নবাৰণ দি ৰাইজিং ৰে অসম গ্ৰন্থৰ বিপণীয়ে বিপণীয়ে ঘূৰিছে তামোল পাণৰ লগতে উপহাৰো দিছে কাৰণ নবাৰণ দা ৰাইজিং ৰে অসমৰ ব্যতিক্ৰমী প্ৰয়াস হাতত তামোল পাণ লৈ সকলোকে আহ্বান বৰ্জন কৰক প্লাষ্টিক ব্যৱহাৰ কৰক মোনা হয় গ্ৰন্থমেলাৰ বাকৰি যাতে প্লাষ্টিকেৰে লেতেৰা নহয় তাৰ বাবে সকলোকে প্লাষ্টিক বৰ্জনৰ বাবে আহ্বান জনাইছে নবাৰণ দি ৰাইজিং ৰে অসমৰ উদ্যোগত চলিছে এই প্লাষ্টিক বিৰোধী অভিযান অনুৰোধ কৰিবলৈ আহিছোঁ তেখেতসকলক যে এইবাৰ যদি পাৰে অহাকালিৰ পৰা যদি পাৰে তো পাৰিলেই আৰু যদি নহয় আমাৰ পৰৱৰ্তী যিখিনি আমাৰ গ্ৰন্থমেলা আহি থাকিব তেখেতসকলে য'ত পাৰ্টিচিপেট কৰিব পলিথিনৰ পৰিৱৰ্তে কাগজৰ ঠোনা কাপোৰৰ বেগ পৰিৱেশন কৰিব পাৰে এইটো আমি অসমীয়াৰ যিটো পৰম্পৰা আমি সেইটো এখন তামোল পানেৰে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ গ্ৰন্থ বিপণীসমূহৰ বেছিভাগে ব্যৱহাৰ কৰিছে প্লাষ্টিকৰ বেগ তাৰ মাজৰে একাংশ বিপণীয়ে গ্ৰাহকৰ বাবে ৰাখিছে কাগজৰ বেগ প্লাষ্টিক বৰ্জন কৰিয়ে কাম কৰি আহিছে মানে যিমান দিন হৈছে আমাৰ ষ্টল খোলা তেতিয়াৰ পৰা আমি অকল এই এইটোৱে কৰি আহিছে মানে প্লাষ্টিক নকৰোৱে আমাৰ বৰ্জন কৰক প্লাষ্টিক সুস্থ পৰিৱেশেহে গঢ়িব সুস্থ সমাজ তেতিয়াহে বিয়পিব গ্ৰন্থৰ সুবাস ভিডিঅ' জাৰ্নেলিষ্ট ৰাণাৰ সহযোগত ভাস্কৰ জ্যোতি ৰিপৰ্ট প্ৰাগ নিউজ